আজি বিৰাট টেষ্টি কণী দম বনালোঁ জানেনে কণী দম খাই এনেও ভাল লাগে আৰু আজি দুপৰীয়াৰ থালিখন একদম টেষ্টি হ'ব আৰু মই ভাবিলোঁ আজি আপোনালোকৰ আগত দুপৰীয়াৰ থালিখন প্ৰিপেয়াৰ কৰোঁ গতিকে বলক পটাপট বনাওঁ আৰু ইমানেই সোৱাদ হৈছে কণী দমখিনি ক'বলৈ বাকী নাই লগতে যে সেই বেঙেনা ফ্ৰাই উফ ৰাম কি ক'ম আৰু প্ৰথমতে কণী তিনিটা আৰু আলু কেইটামান মই বইল কৰি দিওঁ আৰু বহুত দিন হ'ল জানেনে কণী দম খাম ভাবি থাকোঁতে আজি বোলো ভাবি থকাতকৈ খোৱাই ভাল সদায় মাছ মাংস খায়ো আমনি লাগে গতিকে আজি ভাবিলোঁ নাই কণী দমকে খোৱা যাওক গতিকে চৰচৰাই পানী দি দিছোঁ কুকাৰত আৰু ধুনীয়াকৈ এইফালে কুকাৰৰ ঢাকনখন মাৰি দিছোঁ মই ঢাকনখন মাৰি দিলোঁ আৰু তাৰপাছতে গেছটো অন কৰি দিলোঁ গেছটো অন কৰি মই হুইছেল 2টা বা 3টা দিম যাতে কণী আৰু আলুখিনি সিজি যায় কিন্তু আলুটো যাতে ফেটফেটীয়া নহয় নহ'লে বৰ বেয়া লাগিব খাই এইফালে দেখিছেনে পিঁয়াজ সেইফালে দিছোঁ আদা নহৰু আৰু এইফালে দিছোঁ বিলাহী কাটি থৈ দিছোঁ এতিয়া মই বেঙেনা ফ্ৰাই বনাম গতিকে বহুত দিন হ'ল বেঙেনা খোৱা নাছিলোঁ মানে এনেকৈ বেঙেনা ফ্ৰাই খোৱা নাছিলোঁ মানে বেচন চেচন দি ইভাগেতো প্ৰায়ে মোৰ ইটিং শ্ব'ত বেঙেনা ফ্ৰাই থাকেই আৰু মই খাই বিৰাট ভাল পাওঁ গতিকে আপোনালোকৰ আগত ভাবিলোঁ আজি বেঙেনা ফ্ৰাই কৰি দেখাওঁ গতিকে এইফালে বেঙেনাও কাটি লৈছোঁ আচলতে দুপৰীয়াৰ খানাটো অকণমান ধুনীয়া হ'লে ভাল লাগে ন মানে আচলতে এটা টাইম আমি বহুত চিম্পলকৈ খাওঁ মইনো একবাৰেই খাওঁ ৰাতিপুৱা মানে দুপৰীয়া নহ'লে ৰাতি একবাৰেই খাওঁ যেতিয়া ভিডিঅ' কৰিবলগীয়া থাকে তেতিয়াই খাওঁ নহ'লে নাখাওঁ মই ইমানকৈ নহ'লে আৰু বেছি শকত হৈ যাম গতিকে ভাতকেইটা অকণমান সোৱাদ লগা হ'ব লাগে তেতিয়া খাই ভাল লাগে ন ইয়াতে মই দিছোঁ অকণমান বেচনৰ গুড়ি তাৰপাছতে দিছোঁ অকণমান চুজি ক্ৰিস্পি হ'বলৈ কাৰণে অকণমান চুজি দি দিছোঁ দেখিছেনে আৰু তাৰপাছতে মই ইয়াতে দিম অকণমান ৰেড চিলি পাউডাৰ ইয়াতে দি দিছোঁ তাৰপাছতে ইয়াতে দিম মই অকণমান জিৰা পাউডাৰ ইয়াতে দিম অকণমান ধনিয়া পাউডাৰ আৰু লাষ্টত ইয়াতে দিম অকণমান দেখিছেনে নিমখ আৰু ইয়াতে দিম অকণমান হালধি জিৰা আৰু বেকিং ছ'ডাটোৱে আৰু বেছি ফুলাই দিব আৰু ক্ৰিস্পি কৰিব গতিকে ধুনীয়াকৈ গোটেই মিশ্ৰণখিনি কৰি মেলি ইয়াতে থৈ দিছোঁ এতিয়া আকৌ ভাতকেইটা বনাব লাগিব নহয় ভাতকেইটা বনাবলৈ কাৰণেও মই এইফালে চাউল দিছোঁ এইফালে দিছেনে সৰু টিকলু গ্লাছটোত চাউল দিছোঁ আৰু ধুনীয়াকৈ একদম চৰচৰকৈ মানে গোটেই ভাতকেইটা মানে চাউলকেইটা ধুব লাগিব চাফাকৈ এইবিলাক কৰি খুব ভাল পাওঁ মই মানে খোৱা বনাই খুব ভাল পাওঁ আচলতে খাই ভাল পাওঁ যে ধেমালি খাই ভাল পাওঁনে মই বহুত খাওঁ আৰু এইফালে ধুনীয়াকৈ চাউলকেইটা খচি ধুই লৈছোঁ আৰু নিজৰ কামখিনি আচলতে মই নিজৰ কামখিনি লৈয়ে ব্যস্ত মই আগতেও আপোনালোকক কওঁ ন মই খুব ভাল পাওঁ এনেই এইবিলাক বেবেৰী বাং চিন্তা কৰি থকাতকৈ নিজৰ কামখিনি কৰি থাকি নিজৰ পাৰ্চনেল চিন্তাখিনি কৰি থকাই ভাল জানেনে এই আনৰ চিন্তা কৰাতকৈ তাৰপাছতে এইফালে আলু তাৰপাছতে কণী গোটেইখিনি মই টিফিনটোত উলিয়াই লৈছোঁ আৰু বহুত দিন কণী দম যিহেতু খোৱা নাই আজি মজাকৈ খাব লাগিব পিছে এটা কথা নহয় আমাৰ বাৰ্ণায়ৰ দেউতাকে কণী দম নাখায় মানে আগতীয়াকৈ ৱাৰ্ণিং দিয়ে দিছে আমি নাখাওঁ এতিয়া নাখাওঁ বুলি ক'লে তেহঁতৰ কাৰণে আকৌ বেলেগকৈ চব্জি বনাব লাগিব সেইকাৰণে মই ভাবিলোঁ তাৰ আগতে আপোনালোকক মই ৰেচিপিটো দেখাই লওঁ তাৰপিছত লাগিলে তেওঁলোকৰ কাৰণে মই বনাই থাকিম গতিকে ইয়াতে ধুনীয়াকৈ মই কণী বাকলি গুচাই লৈছোঁ আৰু তেনেকৈ গোটেই কণীখিনি আলু গোটেই এনেকৈ বাকলি গুচাই মেলি এটা জেগাত ধুনীয়াকৈ টিফিন এটাত ধুনীয়াকৈ থৈ দিছোঁ এতিয়া যাওঁ বলক পটাপট ফ্ৰাই কৰিবলৈ নহ'লে আকৌ সময় মানে একেবাৰে দৌৰাদৌৰি মোৰ জানেনে একদম সময় নিমিলে এইফালে কেৰাহীত অকণমান তেল দিছোঁ তাতে নিমখ আৰু অলপ হালধি তাৰপাছতে কণীকেইটা এটাকৈ গোটেই আলুৰ লগতে কেৰাহীখনতে দি দিছোঁ আৰু ভিডিঅ'টো একদম স্পীড কৰিছোঁ আপোনালোকৰ আমনি লাগি যাব মই জানো কিমান আৰু শুনি থাকিব ন মোৰ মাতটো ভাঙা মাতটো সেইকাৰণে মই পটাপট কৰি দিছোঁ এইফালে অকণমান ৰঙা ৰেড চিলি দি দিছোঁ ৰেড চিলি দি মেলি ধুনীয়াকৈ কণীকেইটা ফ্ৰাই কৰিছোঁ এইফালে আকৌ বেঙেনা ফ্ৰাই কৰি দিছোঁ জানেনে মই কৈছোঁ ন বেঙেনা খাই খুব ভাল পাওঁ কিন্তু মই বেচনটো কেতিয়াবা সৰহকৈ দিওঁ আৰু কেতিয়াবা কমকৈ দিওঁ দুইটা বেলেগ ধৰণে বনাওঁ আজি বেচন কমকৈ দি বনাইছোঁ এইফালে দেখিছেনে কণী আৰু আলু ফ্ৰাই হৈ গৈছে আৰু এইফালে ধুনীয়াকৈ বেঙেনাখিনি ফ্ৰাই হৈ আছে গতিকে কণী আৰু আলু ধুনীয়াকৈ ফ্ৰাই হোৱাৰ পাছত মই বাতি এটাতে কাঢ়ি থ'ম মানে আকৌ জোলখিনি বনাব লাগিব নহয় আৰু মই কৈছোঁ ন আপোনালোকৰ কাৰণে একদম জল্দি কৰিছোঁ আৰু দেৰি নাই কৰা ভিডিঅ'টো নহ'লে আমনি লাগি যাব ন হৈয়ে যাব আৰু বেছি দেৰি নাই ইয়াতে দিলোঁ অকণমান মিঠি গুটি মানে পাঁচফোৰণ লগতে পিঁয়াজ আৰু আদা নহৰু ধুনীয়াকৈ দি মছলাখিনি ভাজিম একদম ৰঙামূৰীয়া হোৱালৈকে ধুনীয়াকৈ মছলাখিনি ভাজিম আৰু লগতে ইয়াতে বিলাহী দি দিছেনে বিলাহী দিয়াৰ পাছত ধুনীয়াকৈ মই মছলাখিনি ইলুটি কৰি ভাজি ল'ম আৰু তাৰপাছতে মই ইয়াতে দি দিছোঁ দেখিছেনে এয়া মই ঘৰতে বনোৱা মছলা মছলা 1 চামুচ দি দিছোঁ ঘৰতে বনোৱা আৰু ধুনীয়াকৈ ইয়াতে ভাজি দিছোঁ ইয়াতে বেঙেনা ফ্ৰাই ৰেডি কেনেকুৱা লাগিছে বেঙেনা ফ্ৰাইকেইডোখৰ আপোনালোকে কওক মই একো নকওঁ আপোনালোকেই ক'ব লাগিব আজি মানে আপোনালোকে কমেণ্টত ক'ব লাগিব কেনেকুৱা হৈছে আৰু মোৰ ইউটিউবত 14,000 ছাবস্ক্ৰাইবাৰ হ'ল থেংক ইউ ছ' মাছ আপোনালোকৰ মৰম মই কেতিয়াও নাপাহৰোঁ আৰু এটা মোৰ চেনেল আছে টেষ্টি ফুড উইথ চাৰা তাতে 1 লাখ হ'বলৈ গৈ আছে
আছে সিলভাৰ বাটনটো পালে পাৰ্টি কৰিম দেই টেষ্টি ফুড উইথ সাৰা চেনেলটোৰ নামটো আপোনালোকক কৈ দিছোঁ তাতে মই খুব খাওঁ মুকবাংবিলাক কৰোঁ যে গতিকে ইয়াতে বেঙেনা ধুনীয়াকৈ খুৱাই দিছোঁ বেঙেনাক লগতে জলকীয়া লগতে নেমু এডোখৰ আৰু এতিয়া ধুনীয়াকৈ আন্দা কাৰীখিনি দি সজাম সঁচাকৈ কৈছোঁ ইমানেই দেখি মজা লাগিছে থালিখন ক'বলৈ বাকী নাই আপোনালোকৰ কেনেকুৱা লাগিছে থালিখন আপোনালোকেও জনাব কাৰণ আপোনালোকে জনালে মোৰ মনটো ভাল লাগিব হয়নে নহয় এনেকৈ ধুনীয়াকৈ আন্দা কাৰী থালিখন ৰেডি কৰিলোঁ ৰেডি কৰাৰ পাছত ইয়াত দেখিছেনে ধুনীয়াকৈ মই সজাই লৈছোঁ আৰু এয়া মোৰ থালি একদম ৰেডি কেনেকুৱা লাগিছে আপোনালোকে ক'ব আৰু যদি ভাল লাগিছে মই কৈছোঁ নহয় কমেণ্ট এটা